শুনা সামাজিক জন ভাগৱত কথা মনুষ্য জন্ম কৰিতো নকৰি বিথা পুৰাণৰ সূৰ্য ইটো মহাভাগৱত ব্যাস মহৰ্ষি আৰু কহিছা মহত্ব আমাৰ অন্তৰ্গত পৰমাৰ্থ কথা যত মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত মুত হন্ত মহামুনি সুকে জানিলন্ত বিদুৰে ইহাক জানন্ত কিলে জানন্ত। আজি দ্বিতীয় স্কন্ধৰ সৃষ্টি বৰ্ণনাৰ আৰম্ভত আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ভগৱন্তৰ চৰণত প্ৰণিপাত কৰিছে। গুৰুজনে আমাক কৈছে, সেই সামাজিক লোকসকল, সেই সভাসদ লোকসকল, মহাভাগৱত কথা ভগৱন্তৰ স্বয়ং নিজৰ মুখৰ বাক্যক শুনা আৰু মানুহৰ জনমটোক এনেই নিখেদিবা। এই মহাভাগৱত পুৰাণ হৈছে সূৰ্যৰ পুৰাণ, অৰ্থাৎ এই ভাগৱত পুৰাণখনি প্ৰত্যেক সময়তে পোহৰ দৰে হৈ আছে। আৰু ইয়াক কি কৈছে, এই বেদব্যাস মহাঋষিজনে এই কথাটো কৈছিল আৰু এই পৰমাৰ্থৰ ভগৱন্তৰ সাৰ কথা। আৰু সেই বেদব্যাসে দেৱঋষি নাৰদৰ পৰা বদ্ৰিকা আশ্ৰমত এইখিনি কৃপাৰ পাইছিল আৰু এইখিনি ব্যাসদেৱৰ পৰা শুকমুনিদেৱে জানিছিল। আৰু এই কথাখিনি পঞ্চ পাণ্ডৱৰ যি কৌৰৱৰ মন্ত্ৰী বিদুৰে জানিছিল নে নাজানিছিল সেই কথাটো কিন্তু আমি নাজানো। হেন জানে সেই সভাসদ লোকসকল মনুষ্য জনমটোক এনেই নিখেদিবা, ভগৱন্তৰ কথাক একান্ত মনে শুনক বুলি গুৰুজনে আমাক উপদেশ বাণীত কৈছে। টিকা ভাষ্য চাই মহাবুদ্ধিৰ প্ৰভাৱে কেহুজনে আৰু তত্ত্ব অৰ্থ কন পাৱে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্ব জানে যে সেই জন শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ ভকতিৰ প্ৰসাদে নিৰ্মল হুৱে মন শিখি মহাজনে আৰু তত্ত্ব জানয় ভগৱত পুৰাণৰ কহিল। সেই সভাসদ লোকসকল ভাগৱতৰ যিমানবোৰ ভাষ্য, ভগৱন্তৰ যিবোৰ কথা, এই কথাখিনি ভাৱনাৰ প্ৰভাৱতেই টিকা এটা এটা শব্দক ৰচনা কৰিলোঁ, কিন্তু ইয়াৰ তথ্যটোক কোনেও আমিও ভালদৰে নেজানো। কাৰণ এই ভাগৱতৰ যিমানবোৰ ভগৱন্তৰ কথা এয়া বৈকুণ্ঠৰ শাস্ত্ৰ আৰু ভগৱন্তৰ নিজৰ মুখৰ বাণী। সেইকাৰণে এইবোৰ তত্ত্বক
ইজনে সিজনে জনাটো বৰ সম্ভৱ নহয় বুলি গুৰুজনাই আমাৰ সামাজিক লোকসকলক উপদেশত কৈ আছে। তথাপিতো যদি এই ভাগৱতীৰ ভগৱন্তৰ চৰণতে যদি কোনোবাই খুব শুদ্ধকৈ মন প্ৰবৃত্ত কৰি যদি কোনোবাই আশ্ৰয় লয়, তেতিয়াহ'লে এই কথাখিনি শুনিলেই এইকণ ভকতিৰ বলতেই আমাৰ মনুষ্যৰ যিটো মনৰ যিবোৰ মলিন, এই মনিলবোৰ লেতেৰাবোৰ নাইকিয়া হৈ মন পবিত্ৰ হয়। আৰু সেইকাৰণে মহা ভকতসকল মহা বৈষ্ণৱসকলে এই কথাখিনি জানি সকলে কি কয় ভগৱন্তক আশ্ৰয় লয়। আৰু এই মহাভাগৱতৰ পুৰাণৰ সমস্ত কথাখিনি নিৰ্ণয়খিনি সেই সামাজিক লোকসকলক ক'লোঁ বুলি গুৰুজনে আমাক উপদেশ বাণীত কৈ আছে। গোবিন্দ কৃষ্ণ। জানিয়া কৃষ্ণ কৰা একান্ত ভকতি, কলি যুগে কৃষ্ণ নাম কীৰ্তনে গতি, বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ, জলবায়ু পত্ৰ মাত্ৰ কামিনী জনৰ মুখ পদ্ম ললিত, দেখি তাৰ সবু ভৈল কামে মিশ্ৰ কৰি খালি অন্ন, প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জি লোকসকল এই কথাখিনি জানি একমাত্ৰ ভগৱন্তৰ দুখানি শ্ৰীচৰণত ভগৱন্তৰ মুখৰ বাংগাময় প্ৰতিমূৰ্তি প্ৰত্যেকটো শব্দত এই ভাগৱত ভগৱান ই বৈকুণ্ঠৰ কল্পতৰু। কল্পতৰু কি বুলি কয়? যিডাল গছৰ ছাঁত যদি কোনোবাই মনুষ্যই যদি আশ্ৰয় ল'লে, সেই গছডালে যি আশা যি মনৰ কামনা বিচাৰে সেইডাল কল্পতৰু বৃক্ষই সমস্তবোৰ দিয়ে। হেন জানি সেই লোকসকল এয়া ভাগৱত বৈকুণ্ঠৰ কল্পতৰু। এই ভাগৱতৰ ছায়াত যদি কোনোবা মনুষ্য আহি যদি আশ্ৰয় লৈছে, তেওঁ যদি মনৰ দুখো বেজাৰো কষ্টৰো যদি হৈ আছে, এবাৰ ইয়াত আশ্ৰয় লৈ যদি সেই ভাগৱতী ভগৱন্ত কল্পতৰু বৃক্ষডালত যদি ভক্তি কৰে, তেওঁ মনৰ আশা সমস্তবোৰ পূৰণ কৰে। হেন জানি সেই লোকসকল এই কলি যুগত এই ভগৱন্তৰ একমাত্ৰ নামক কীৰ্তন গোৱা বা শুনাহে আমাৰ পৰম গতি। হেন জানি সেই লোকসকল ভগৱন্তৰ ভাগৱতী ভগৱন্তৰ ওচৰত আহি একান্ত মনেৰে ভক্তি কৰক। আৰু এই পূৰ্বতে সেই বিশ্বামিত্ৰ ঋষি পৰাগৰ যিমানবোৰ মহা মুনিসকল আছিল, এইসকলেও খুব জংঘলত পানী বায়ু আৰু পত্ৰ এইবিলাকক ভোজন কৰি তেওঁলোকে গুৰু ভগৱন্তৰ তপস্যা কৰি সেইসকল মহামুনিসকলেও কি কৈছে পৰম গতি পাইছিল। যেনেদৰে এজনী কামিনী নাৰীৰ যি মুখৰ চেহেৰা আৰু মুখৰ যি মিঠা মিঠা শব্দত লোকসকল কামত জৰ্জৰ তেওঁৰ পিছে পিছে গৈ থাকে, ঠিক তেনেদৰে এই ভাগৱতৰ কথা ইমান প্ৰেমভাৱে ভগৱানৰ দৰ্শন কৰি ভগৱন্তৰ কথা শ্ৰৱণ কৰক। আৰু ইয়াতেই সমস্তবোৰ দৈ ঘিউ মিউ সমস্তবোৰ অন্ন সমস্তবোৰ ইয়াতে পৰিপূৰ্ণ হৈ আছে। এবাৰ আহি ভাগৱত ভগৱন্তৰ আশ্ৰয় ভগৱন্তৰ কথা প্ৰতিনিধি শুনিলেই মংগলময় হয় বুলি আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ অসমীয়া জাতিটোক কি কৈছে উপদেশ বাণীত কৈ আছে। সিজনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্ধ্যগিৰি পাৰে
আছে যাৰ মতি সততে কৰিবে যত্ন সন্তৰ সংগতি শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিবে কৃষ্ণৰ ইন্দ্ৰিয়ক জিনি হৈবে কীৰ্তাৰ্থহীন হেন জানি যতনেত্ৰে জীও শংকৰে ৰচিলা ডাকি ভোলা কৃষ্ণ भगवान की जय हो भगत बत्सल भगवान की জয় হো সেই সভাসদ লোকসকল সেইজন লোকেই ভগৱানৰ চৰণত আশ্ৰয় লৈ ভগৱন্তৰ কথাক যদি একান্ত মনে শ্ৰদ্ধাৰে দি শুনে তেতিয়াহ'লে এই মনুষ্যৰ শৰীৰৰ যিমানবোৰ ইন্দ্ৰিয় লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য ছটা ৰিপুৱে আমাৰ এই ছটা ইন্দ্ৰিয় আমাক বাৰে 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 পাপ সাগৰলৈ প্ৰত্যেক সময়তে আগুৱাই থাকে আৰু এই ইন্দ্ৰিয়ক পাঁচটা ইন্দ্ৰিয়ক পাঁচটা ঘোঁৰাক লেগাম দি থকা সেই মন ৰূপীয়ে যদি ভগৱন্তৰ কথা আশ্ৰয় লৈ যদি ভগৱন্তৰ কথাক যদি শুনা যায় তেতিয়াহ'লে আমাৰ এই নিজৰ নিজৰ পঞ্চভূতি দেহৰ যিবোৰ আমাৰ লোভ মোহ কাম ক্ৰোধ য'ত মন ৰূপীয়ে টানি আছে সদায় বায়ু বেগত আমাক পাপ কৰ্মলৈ লৈ গৈ থাকে তেতিয়াহে এইবোৰ ইন্দ্ৰিয়ক চিনিব পাৰি আৰু হেন জানে যাৰ যাৰ মনটো এইখন ভৱসাগৰৰ পৰা পাৰ হ'ব বিচাৰিছে সেই লোকসকল এই যত্ন কৰি ভকতৰ লগত সংগ কৰি ভগৱন্তৰ কথাক একান্ত মনে শ্ৰৱণ কৰা আৰু কীৰ্তন কৰা তেতিয়াহে সেইজনৰে এই কলি যুগত মানুহ ৰূপে জন্ম লোৱা তেওঁহে কৃতাৰ্থ হ'ব আৰু সেইজনহে এইবোৰ বেয়া বেয়া ইন্দ্ৰিয়বোৰ চিনিব পাৰিব বুলি গুৰুজনাই আমাক আন কৰ্মবোৰক যত্নৰে ত্যাগ কৰি সাধু সংগৰ লগত থাকি ভগৱন্তৰ কথাক একান্ত মনে শ্ৰৱণ আৰু কীৰ্তন কৰিলে মংগলময় হ'ব বুলি গুৰুজনাই আমাক সকলোকে শেষত উপদেশ দিছে সেই লোকসকল খাওঁতে শুওঁতে উঠোঁতে বহোঁতে হাঁচি হেকুটিয়ে ৰাম 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 বুলি স্মৰণ কৰি থাকক বুলি গুৰুজনে আমাক উপদেশ বাণীত কৈ আছে সৃষ্টি বৰ্ণনা ঋষি কৰ প্ৰশ্ন মনোহৰ শুনি শুতে কৈবে লৈ ল শুনামুনি গণ হুয়া এক মন তাত পাছে যেন ভৈল শুকদেৱ তাৰ বাক্য সাৰু ধাৰ শুনি
একান্ত যতনে নিষ্কামে ধৰিলা চিত্ত। বিষ্ণু নৈমিষ অৰণ্যত 16 বছৰীয়া সুত গুৰুদেৱে সৌনক প্ৰমুখ্যে 28,000 ঋষিসকলক কৈছে, সেই ঋষিসকল সেই গংগা পাৰত সুত গুৰুদেৱৰ যি কৰ্ময়োগী পৰীক্ষিত যাক যিমানবোৰ কথা কৈছিল, এই কথাখিনি ৰাজন পৰীক্ষিতে শুনি ভগৱন্তৰ কথাবোৰ ইমান হৃদয় স্পৰ্শ কৰা কথা, এইটো সাৰোৰাধ্য ঘূৰি সেইজন পৰীক্ষিত ৰজাই গংগা পাৰত একমাত্ৰ ভগৱন্তৰ চৰণত মনটো যত্নৰে ধ্যান কৰি তেওঁ মনৰ সমস্তবোৰ মল নাইকিয়া হৈ একমাত্ৰ নিষ্কাম হৈ একমাত্ৰ ভগৱন্তৰ চৰণত মনটোক প্ৰৱেশ কৰিছিল বুলি বিষ্ণু নৈমিষাৰণ্যত সুতকে সৌনক ঋষিসকলৰ আগত কৈ আছে। ভজ পুত্ৰ ধন শৰীৰ স্বজন ৰাজ্য আদি অনুজত সবাৰো মনত এৰিয়া শোকত পুছিলা ঈশ্বৰ তত্ত্ব। কৃষ্ণ গুণ গান কৰিবে শ্ৰৱণ হৈ গইলা শ্ৰদ্ধা উদয় মৰণ সময় জানি মহাশয় ধৰ্ম অৰ্থ কামচয়। সেই ঋষিসকল খুব যত্ন কৰি একান্ত মনেৰে কৰ্ময়োগী পৰীক্ষিত ৰজাই গুৰুদেৱৰ সন্মুখত ভগৱন্তক চিন্তান কৰাৰ লগে লগে তেওঁ মনৰ পৰা যিমানবোৰ বিষয় আছিল, ধন পুত্ৰ ভাৰ্যা আনকি নিজৰ শৰীৰটোকো খুব যত্ন কৰি সমস্ত বিষয়ৰ পৰা এৰি গুৰুদেৱক পৰীক্ষিত যায় ঈশ্বৰৰ তত্ত্বটোক সুধিছিল। আৰু সেই তত্ত্বৰ সেইখিনি শুনিবৰ কাৰণে সেইজন পৰীক্ষিত ৰজাৰৰ সেই গংগা পাৰত একমাত্ৰ ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা উদয় হ'ল। যি সেইজন পৰীক্ষিতে জানিছিল মোৰ আৰু মৃত্যুৰ সময় মাথো আৰু 7টা দিনহে আছে হেন জানি সেইজন পৰীক্ষিত ৰজাই ধৰ্মৰ কাম ইচ্ছা লোভ মোহ চব ত্যাগ কৰি ঈশ্বৰৰ তত্ত্বটোক একান্তমৰে শ্ৰৱণ কৰিবলৈ সেই ঈশ্বৰৰ তত্ত্বটোক সুগুৰুদেৱক প্ৰশ্ন কৰিছিল বুলি সোধে সৌন ঋষিসকলৰ আগত কৈ আছে। হবে পৰিহৰি মনে কৃষ্ণ স্মৰি শুকৰ চৰণ চাই হৰিব গীতাঞ্জলি ধৰি আতি মৃদু কৰি বিনাৱন্ত মহাৰাই ধন্য মুনি বৰ তোমাৰ উত্তৰ সাক্ষাতে পালো প্ৰমাণ মোৰ মোহজাল
নৈমিষাৰণ্যত সুত গুৰুদেৱে সৌন ঋষিসকলক কৈছে, হে ঋষিসকল, গংগা পাৰ উপস্থিত পৰীক্ষিত ৰজাই মৰণৰ সময়ত সেই গুৰুদেৱৰ পৰা সেই ধৰ্মটো পায় চব কথা ত্যাগ কৰি পৰীক্ষিত ৰজাই একমাত্ৰ নিজৰ মনত ভগৱন্তক মনত পেলায়। সন্মুখত বহি থকা সেইজন শুকৰ দুখানি শ্ৰীচৰণলৈ চাই পৰীক্ষিত ৰজাই হাতযোৰ কৰি অতি মিঠা বাক্যেৰে আজি গুৰুদেৱক ক'লে, হে গুৰুদেৱ, ধন্যবাদ। মোৰ মৃত্যুৰ সময়ত তোমাৰ যিটো কৃষ্ণৰ কথাৰ যিখিনি উত্তৰ আজি পালোঁ, মই আজি প্ৰমাণ পালোঁ ইয়াৰ পৰা যে মই তৰি যাব পাৰিম। আৰু অকণমান সময়ত আপোনাৰ কথা শুনাৰ লগে লগেই মোৰ বিষয়ৰ যিমানবোৰ মোহ মায়াত ফচি আছিলোঁ, ঘৰখন এৰি থৈ আহি এই গংগাৰ পাৰত ধ্যান যি কৰিছিলোঁ, তৎকালতে দেখোন এইবোৰ চব নাইকিয়া হৈ গ'ল। গুৰুদেৱ, তোমাৰ উত্তৰত মই আজি সাক্ষাতে প্ৰমাণ পালোঁ বুলি পৰীক্ষিত ৰজাই হাতযোৰ কৰি শুকৰ দুখানি শ্ৰীচৰণ প্ৰণিপাত কৰি এনেদৰে বিনাইছিল তাত কান্দি কান্দি কৈছিল বুলি সুতে সৌন ঋষিসকলৰ আগত কৈ আছে। গুৰু কৃপাময় আৰু অৰ্থচয় জানিবা কমূৰম মন ইটো বিশ্বখান প্ৰভু নাৰায়ণ যিমতে কৰা সজন এৰাম যিমতে পালন্ত পুনু সংহাৰন্ত শিখব শক্তি ধৰি শিখব সংশয় চেদি বেলাগয় গুৰু মুখ কৃপা কৰি। পৰীক্ষিত ৰজাই গুৰুদেৱক কৈছে, গুৰুদেৱ, মোৰ মনত আৰু কথা কিছুমান জানিবলৈ বিচাৰিছোঁ। হে গুৰুদেৱ, দৈৱকী নন্দনদেৱ কৃষ্ণৰ বৈকুণ্ঠৰ অধিপতি স্বয়ং নাৰায়ণে এইখন জগতৰ বিশ্বখনক তেওঁ কেনেদৰে কি মতে ৰচনা কৰি থৈছে, স্বজন কৰি থৈছে, আৰু এই বিশ্বখনক স্বজন কৰাৰ পিছত ইয়াত লোকসকলক কেনেদৰে লালন পালন কৰে, আৰু এই উৰণ মুৰণ গজন ভ্ৰমণৰ লোকসকলক ভগৱন্তই কেনেদৰে ইয়াৰ পৰা লৈ গুচি যায়, আৰু এই ভগৱন্ত নাৰায়ণে এই বিশ্বখনক কি শক্তি ধৰি তেওঁ ৰাখি আছে, এইবোৰ মনত মোৰ বৰ সন্দেহ লাগিছে। গুৰুদেৱ, মোৰ মৃত্যুৰ বেলাত মোৰ মনৰ সন্দেহখিনিক আপুনি কৃপাৰ কৰি নাশ কৰক বুলি পৰীক্ষিত ৰজাই গুৰুদেৱক প্ৰশ্ন কৰি আছে। ভাগ্য আছে জাতো মৰণ বেলাত পাইলো তোমাক লাগ বুলিতে বচন জোৰ নয়ন মৌনে ৰৈলা মহাভাগ সুতে সৌনকত কন্ত হৰি ক্ষত ৰাজাৰ কাকুতি শুনি
নমি কৃষ্ণ পাব হুয়া প্ৰেম ভাৱ কৈবে লৈলা পৰীক্ষিত ৰজা গুৰুদেৱক কৈছে, গুৰুদেৱ মোৰ আজি মৃত্যুৰ মাথো 6 দিন 7 দিনহে আছে। এই যে মৰাৰ সময়ত মই আজি ইমান ভাগ্য বলত আপোনাৰ দৰে গুৰু এজনক আজি মই এই স্থানত পালোঁ। মোৰ যে কিমান সৌভাগ্যৱান। এই বুলি পৰীক্ষিত ৰজাই শুকৰ মুখলৈ চাই চকু পানী টুকি চকুহাল মুদি মনে মনে ৰৈ থাকিল। আৰু আনফালে সেই ঋষিসকল আনফালেও পৰীক্ষিত ৰজাৰ কাকুতি মিনতি কাৰুণ্য কথাখিনি শুনি সুখ গুৰুদেৱেও বৰ আনন্দতেই তেওঁ নিজৰ আসনতো বহি থকাতেই সেইজন ভগৱন্তৰ দুখানি শ্ৰীচৰণত সমৰ্পণ ভাৱেৰে পৰি সুখ গুৰুদেৱে ক'বলৈ আৰম্ভ কৰিলে। সৃষ্টিখন কেনেদৰে বৰ্ণন হৈছে ক'বলৈ আৰম্ভ কৰিল বুলি সুতে সৌন ঋষিসকলৰ আগত কৈ আছে। আৰু এইখিনিতেই শ্ৰীমদ ভাগৱতৰ বেদব্যাস বিৰচিত সুকে কৃষ্ণচৰণ নমি যি ভাগৱত কথা কৈছিল এইখিনিতেই সংস্কৃতত এইটো শ্লোক লিখা আছে, অকণমান গায়ন কৰি দিছোঁ। নাৰায়ণং নমস্কৃতং নৰ চৈব নৰোত্তম দেবীং সৰস্বতীং ব্যাখ্যাং ত্ৰতুজ্জয় মুদীয়তে ত্ৰতুজ্জয় মুদীয়তে। এইটো সুকে ভগৱানৰ কথাখিনি ক'বলৈ আৰম্ভ কৰোঁতে এই শ্লোকটো গাহে ভাগৱতৰ সৃষ্টি বৰ্ণনখিনি কৈছিল বুলি বেদব্যাস বিৰচিত যিখন সংস্কৃতৰ ভাগৱতৰ মূল গ্ৰন্থ সেইখনত তাত বৰ্ণন হৈ আছে। আৰু আমাৰ ইয়াত নিদিলে সেই বস্তুটো, তাত যদি আমি সংস্কৃতখন চাওঁ তাত আমি কথাটো বৰ্ণন আছে। আৰু সেইখিনি কাৰণে আপোনালোকৰ আগত পদটো ওলোৱাৰ কাৰণে সেইখন বৰ্ণন কৰিবলৈ গ'লোঁ, বেয়া নাপাব। কৃষ্ণ আহক। ইয়াৰ পিছত কৃষ্ণ নমো নমো কৃষ্ণ ভকতৰ ইষ্ট পৰম ঈশ্বৰ ৰাম সৃষ্টি স্থিতি অন্ত কৰন্ত ধৰন্ত যিটো ব্ৰহ্মা আদি নাম জীৱন হৃদিত থাকি প্ৰতিনিত এতে কেনে দেখে একান্ত ভকতে দেখন্তে সততে নমোহে ন কৃষ্ণদেৱ। সুখ গুৰুদেৱে পৰীক্ষিতক কৈছে, পৰীক্ষিত ৰজা সেইজন ভকতৰ ইষ্ট যিজনে ভগৱন্তৰ সন্মুখত গৈ আৰাধনা কৰে সেইজন ভকতৰে বোলে মনটোৱে হৈছে ইষ্টৰদেৱ। মনৰ ভিতৰত থকা সেইজন ভগৱন্ত, সেইজনে ঈশ্বৰ, সেইজনে ভগৱান আৰু সেইজনে হৈছে ৰাম। সেই পৰীক্ষিত ৰজা সেইজনে ভগৱন্তৰ এইখন ব্ৰহ্মাণ্ডক সৃষ্টি কৰিছে, তেওঁৱে পালন কৰিছে আৰু তেওঁৱে এদিনাখন নাশ কৰা গৰাকী। আৰু সেইকাৰণে সেইজনৰ নামেৰে গোটেই সৃষ্টিত থকা ব্ৰহ্মা আদি কৰি সমস্তবোৰ তেওঁৱে নাম। কিন্তু
প্ৰত্যেক জীৱসকলৰ লগতেই সেইজন ভগৱন্তৰ প্ৰতিনিতত প্ৰত্যেক সময়তে ভগৱন্তই হৃদয়ত থাকে, কিন্তু কোনেও সেইজনক দেখা নাপায়, কাৰণ যিজন ভকত নহয় দেখা নাপায়, আৰু যিজন সততে ভক্ত হয় সেইজন ভগৱন্তক সততে নিজৰ হৃদয়ৰ ভিতৰতেই সেইজন ভগৱন্তক দেখা পায়, আৰু সেইজনে কৃষ্ণকেই আমি সকলোৱে কি কৰোঁ, নমস্কাৰ কৰোঁ বুলি সুখে প্ৰকৃতক ভগৱন্তৰ কি বস্তু, ভগৱান কি হয়, এই কথাটো বৰ্ণন কৰিছোঁ সুতে প্ৰকৃতকৈ আছে।